হেল্ল' ষ্টুডেণ্টছ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2027 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ কাৰণে আহি গৈছে দুটা ভাল খবৰ। মেট্ৰিক 2027 পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা সকলো ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। মেট্ৰিক পৰীক্ষা ওচৰ চাপি অহাৰ লগে লগে বহু ছাত্ৰ ছাত্ৰীৰ মনত এতিয়া বিভিন্ন প্ৰশ্ন। পৰীক্ষা কেনেকুৱা হ'ব, প্ৰশ্ন কঠিন হ'ব নেকি, কিমান নম্বৰ পাব পাৰিম, এতিয়াৰে পৰা পঢ়িলে সিলেবাছ সম্পূৰ্ণ কৰিব পাৰিম নে, এই সকলো চিন্তাৰ মাজতে আজি আমি আলোচনা কৰিম মেট্ৰিক 2027 ছাত্ৰ ছাত্ৰীৰ বাবে দুটা ভাল আৰু আশাব্যঞ্জক খবৰৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাবা। প্ৰথমটো ভাল খবৰ, এতিয়া প্ৰস্তুতি শক্তিশালী কৰাৰ সুযোগ আছে। ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক 2027 প্ৰস্তুতি এতিয়াৰে পৰাই যদি নিয়মীয়াকৈ আৰম্ভ কৰা হয় তেন্তে সিলেবাছ সম্পূৰ্ণ কৰাৰ লগতে ৰিভিজন আৰু কুৱেশ্যন প্ৰেক্টিচ কৰাৰ সুযোগ থাকিব। বহু ছাত্ৰ ছাত্ৰীয়ে এটা ভুল কৰে, পৰীক্ষা ওচৰ চাপিলেহে ভালদৰে পঢ়িম, কিন্তু এই পদ্ধতিটো অনুশীলন কৰিলে শেষৰ সময়ত সিলেবাছ বহুত বেছি যেন লাগে আৰু মানসিক চাপো বৃদ্ধি পাব পাৰে। তাৰ বিপৰীতে এতিয়াৰে পৰাই যদি দৈনিক এটা নিৰ্দিষ্ট সময় পঢ়াৰ বাবে ৰাখা হয় তেন্তে অতি সহজে ধাপে ধাপে আগবাঢ়িব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল এদিনত সকলো বিষয় পঢ়িবলৈ চেষ্টা নকৰি প্ৰতিদিনে কেইটামান বিষয়ৰ ওপৰত গুৰুত্ব দিয়া। গণিতত নিয়মিত অংক প্ৰেক্টিচ, ইংৰাজীত গ্ৰামাৰ ৰাইটিং আৰু অসমীয়াত পাঠ আৰু লিখন, বিজ্ঞানত কনচেপ্ট আৰু সমাজ বিজ্ঞানত চেপ্টাৰ ৱাইজ ৰিভিজন, এইদৰে আগবাঢ়িলে প্ৰস্তুতি বহুত ভাল হ'ব। সেয়ে প্ৰথমটো ডাঙৰ ভাল কথা হ'ল এতিয়া ভয় খোৱাৰ সময় নহয়, আজিৰ পৰাই নিয়মীয়াকৈ পঢ়া আৰম্ভ কৰাৰ সময়। যদি তুমি এতিয়া সম্পূৰ্ণ সিলেবাছ শেষ কৰা নাই তেন্তে চিন্তা নকৰিবা, এটা ভাল ৰুটিন বনাই আজিৰ পৰা পঢ়া আৰম্ভ কৰা। দ্বিতীয়টো ভাল খবৰ, স্মাৰ্ট ষ্টাডি কৰিলে কম সময়তে ভাল প্ৰস্তুতি সম্ভৱ আৰু কম সময়তে ভাল নম্বৰ লাভ কৰিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল দ্বিতীয়টো গুৰুত্বপূৰ্ণ কথা হ'ল কেৱল ঘণ্টাৰ পিছত ঘণ্টা কিতাপৰ সন্মুখত বহি থাকিলে ভাল নম্বৰ নিশ্চিত নহয়। স্মাৰ্ট ষ্টাডি অতি গুৰুত্বপূৰ্ণ, অৰ্থাৎ যিটো পঢ়িছা সেইটো বুজি পঢ়া আৰু পঢ়াৰ পিছত নিজকে পৰীক্ষা কৰা। এটা অধ্যায় পঢ়াৰ পিছত নিজকে প্ৰশ্ন কৰা, মই এই অধ্যায়টো সঁচাকৈয়ে বুজিলো নে? তাৰ পিছত কিতাপ বন্ধ কৰি প্ৰশ্নৰ উত্তৰ নিজে লিখিবলৈ চেষ্টা কৰা। ইয়াৰ লগতে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ, মডেল কুৱেশ্যন আৰু চেপ্টাৰ ৱাইজ কুৱেশ্যন প্ৰেক্টিচ কৰিলে পৰীক্ষাৰ বাবে কনফিডেন্স বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ যিবোৰ অধ্যায় তোমাৰ কঠিন লাগে সেইবোৰ শেষলৈ পেলাই নথবা, এতিয়াই সেই অধ্যায়বোৰ চিনাক্ত কৰা আৰু প্ৰতিদিনে অলপ অলপকৈ প্ৰেক্টিচ কৰা। বিষয় অনুসৰি কেনেকৈ আগবাঢ়িবা, গণিতত কেৱল চাই পঢ়িলেই নহ'ব, নিজ হাতে অংক কৰিব লাগিব। এটা চেপ্টাৰ পঢ়াৰ পিছত এক্সাৰচাইজৰ অংকসমূহ প্ৰেক্টিচ কৰা, যিবোৰ অংক ভুল হয় সেইবোৰ পুনৰ সমাধান কৰা আৰু বিজ্ঞানৰ উত্তৰ কেৱল মুখস্থ নকৰি কনচেপ্ট বুজিবলৈ চেষ্টা কৰা। গুৰুত্বপূৰ্ণ সংখ্যা, সূত্ৰ, ডায়েগ্ৰাম আৰু চেপ্টাৰ ৱাইজ কুৱেশ্যন নিয়মীয়াকৈ ৰিভাইজ কৰা। আৰু সমাজ বিজ্ঞানত বহু তথ্য থাকে, সেয়ে চেপ্টাৰ পঢ়াৰ পিছত শ্বৰ্ট নোটছ, ইম্পৰ্টেণ্ট পইণ্টছ আৰু কুৱেশ্যন এনচাৰ লিখি প্ৰেক্টিচ কৰিলে ৰিভিজন সহজ হয়। অসমীয়াত পাঠৰ লগতে গ্ৰামাৰ, ৰাইটিং আৰু টেক্সট বুক কুৱেশ্যনৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু ইংলিছত গ্ৰামাৰ, ভোকেবুলাৰী আৰু টেক্সট বুক কুৱেশ্যন আৰু ৰাইটিং ছেকশ্যন নিয়মীয়াকৈ প্ৰেক্টিচ কৰা। আৰু এটা কথা মনত ৰাখিবা, ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক 2027 ভাল নম্বৰ পাবলৈ আন কোনো ছাত্ৰ ছাত্ৰীৰ লগত নিজৰ তুলনা কৰাৰ প্ৰয়োজন নাই। কোনোবাই দিনে 8 ঘণ্টা পঢ়ে, কোনোবাই 5 ঘণ্টা পঢ়ে, এইটো মূল কথা নহয়। মূল কথা হ'ল তুমি যিমান সময় পঢ়িছা সেই সময়খিনি কিমান মনোযোগেৰে ব্যৱহাৰ কৰিছা। যদি তুমি প্ৰতিদিন নিজৰ লক্ষ্য অনুসৰি পঢ়া সম্পূৰ্ণ কৰা তেন্তে ধীৰে ধীৰে তোমাৰ কনফিডেন্স বৃদ্ধি পাব। আৰু 90+ পাব বিচৰা ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ কথা, যিসকলে 90+ বা তাৰ ওচৰৰ নম্বৰ লাভ কৰাৰ লক্ষ্য লৈছা তেওঁলোকে এতিয়াৰে পৰাই তিনিটা কথাত বিশেষ গুৰুত্ব দিয়া উচিত। সিলেবাছ সম্পূৰ্ণ কৰা, ৰিভিজন কৰা আৰু কুৱেশ্যন পেপাৰ প্ৰেক্টিচ কৰা। প্ৰথমে চেপ্টাৰ বুজি পঢ়া, তাৰ পিছত শ্বৰ্ট নোটছ বনোৱা, তাৰ পিছত কুৱেশ্যন সলভ কৰা আৰু শেষত ৰিভিজন কৰা। এই চাইকেলটো বাৰে বাৰে কৰিলে পঢ়া বিষয়বস্তুটো অধিক ভালদৰে থাকিব। শেষত এটা বিশেষ কথা কওঁ, ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক 2027 লৈ ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। আজিৰ পৰা যদি তুমি নিজৰ সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰা, মোবাইলত অপ্ৰয়োজনীয় সময় কমোৱা, নিয়মীয়াকৈ পঢ়া আৰু প্ৰতিদিনে অলপ অলপকৈ ৰিভিজন কৰা তেন্তে তোমাৰ প্ৰস্তুতি বহুত উন্নত হ'ব। মনত ৰাখিবা, শেষ মুহূৰ্তত মিৰেকল অপেক্ষা নকৰি আজিৰ পৰাই প্ৰিপাৰেশ্যন আৰম্ভ কৰা। মেট্ৰিক 2027 তোমাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা, কিন্তু ভয় নহয়, পৰিকল্পনা আৰু পৰিশ্ৰমেৰে আগবাঢ়া। আজিৰ দুটা খবৰ আকৌ এবাৰ মনত পেলাই দিওঁ। প্ৰথমে, এতিয়া নিয়মীয়াকৈ প্ৰস্তুতি শক্তিশালী কৰাৰ সুযোগ আছে। দ্বিতীয়, স্মাৰ্ট ষ্টাডি, ৰিভিজন আৰু কুৱেশ্যন প্ৰেক্টিচৰ জৰিয়তে নিজৰ ফলাফল উন্নত কৰাৰ সুযোগ আছে। সকলো মেট্ৰিক 2027 ছাত্ৰ ছাত্ৰীৰ বাবে আন্তৰিক শুভেচ্ছা থাকিল। পঢ়া নিয়মীয়াকৈ কৰা আৰু আত্মবিশ্বাস ৰাখা আৰু নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱা। ধন্যবাদ।